অতি কম সময়ত আৰু অতি কম সুতত গ্ৰাহকসকলক প্ৰদান কৰিছে বিশেষ ৰেহাই। স্বাৱলম্বিতাৰে দেখুৱাইছে অপূৰ্ব নিদৰ্শন। হাজাৰ হাজাৰ নিবনুৱালৈ আনিছে আশাৰ বতৰা। নিঃস্ব আৰু সম্বলহীনজনক যোগাইছে অফুৰন্ত শক্তি। জীৱনৰ খলাব মাপত য'ত অনিশ্চয়তাই ঘেৰি ৰাখে অনবৰতে। আৰু এই জীৱনৰ প্ৰতিটো ক্ষণত যদি আমি হওঁ সম্বলহীন, তেতিয়া যেন অন্ধকাৰে আমাক শেষ কৰি আনে ক্ৰমশ। ঠিক সেইখিনি সময়ত আমাক অকণমান সঁহাৰিৰ হয় প্ৰয়োজন। বন্ধন বেংকে আৰম্ভণি কালৰে পৰাই এজন সুহৃদয় বন্ধুৰ সেই সঁহাৰি আৰু সহযোগ কৰি আহিছে। প্ৰতিজন নিঃস্ব আৰু সম্বলহীনক বন্ধন বেংকে আগবঢ়াইছে সহায়ৰ হাত। আৰু সেই কথা সময়ে সময়ে ৰাইজৰ সন্মুখত আহিয়ে থাকে। ৰাজ্যৰ বহু হাজাৰ যুৱক যুৱতীক আত্মসংস্থাপন আৰু স্বাৱলম্বী কৰি তোলা বন্ধন বেংকৰ ঋণ লৈ এইবাৰ উপকৃত হৈছে দবকাৰ দুজনকৈ লোক দুজন ক্ৰমে দবকাৰ বদৰুল ইছলাম আৰু ফুজাইল আহমেদ। ইয়াৰে বদৰুল ইছলামে পূৰ্বে প্ৰথমে বন্ধন বেংকৰ পৰা 50,000 টকাৰ ঋণ লৈ সেয়া পৰিশোধ কৰি দ্বিতীয়বাৰ তেওঁ 80,000 টকাৰ ঋণ লয়। আৰু তাৰে তেওঁ দবকাৰ চৌধুৰীঘাটত এখন পাণ দোকান খুলি এতিয়া স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। নাম হৈছে বদৰুল ইছলাম, মোৰ গাঁও হৈছে বেদহাটি। আৰু মই এইখন দোকানৰ পৰা যেতিয়া মই ষ্টাৰ্ট কৰিছোঁ, মই এই বন্ধন অফিচৰ পৰা অলপ লোন লৈছিলোঁ। মোক সহায় কৰিছে, ভাল সহায় দিছে। প্ৰথমে মই 50,000 টকা লৈছোঁ, লৈ কিনে এইটো ধাৰ শেষ কৰি দিলোঁ। এতিয়া পিছত শেষ হোৱাৰ পিছত মই আৰু 80,000 টকা লৈছোঁ। সেইটো দি পেলাই সেইটো শেষ হৈছে। সেইটো শেষ হোৱা নাই, চলি আছে এতিয়া মোৰ। সিহঁতে মোৰ আৰু ছেভিং একাউণ্ট এটা কৰিব লাগে। সেইটো একাউণ্ট কৰিলে মাহে মাহে আপোনাৰ এইটো টকা পাই যাব। আৰু আপোনাৰ সপ্তাহ এটা কিস্তি আছে, সেইটো দি গ'লে আপোনাৰ চিভিলটো ভাল থাকিব। আপুনি আকৌ এইটো শেষ কৰিলে আকৌ ল'ব পাৰিব। হৈ আছোঁ, চলি আছে মোৰ ভাল চিভিল, মোৰ ভাল চলি আছে। 2 বছৰ হৈ গ'ল, এনেকুৱা মোৰ চলি আছে। আৰু ভাল সুবিধা মই পাইছোঁ। যিমান মই ছেভিং টকা জমা কৰি আছোঁ, য'ত যেতিয়া দৰকাৰ পৰে মই তেতিয়া মই উঠাই ল'ব পাৰিম। মই উঠাই লওঁ। আম হৈ গ'ল ল'ব পাৰিব। সিহঁতৰ চাৰ যদি এনেকুৱা চিভিল ভাল থাকিলে, সিহঁতৰ চাৰবিলাক আছে নহয়, চাৰবিলাক যাব, আপোনাৰ চিভিল চাব। চিভিল থাকিলে আপোনাৰ ভাল চিভিল থাকিলে আপোনাক দিবই নিশ্চয়। আপুনি এখন হেৰি কৰিব লাগিব, মানে বহি প্ৰথমে একাউণ্ট কৰিব লাগিব। একাউণ্ট কৰিবলৈ আপুনি 200 টকা পাৰক, 300 টকা জমা কৰি হৈ গ'লে সিহঁতে আপোনাৰ চিভিলটো চাই কিনে আপোনাক যিমান দিব লাগে লোন সিমানে দিব। বন্ধন বহুত ভাল। মই যেতিয়া খুজিছোঁ মোক ছাৰে দিছে, মই কেতিয়া মনা কৰা নাই। মোক দেখিছোঁ প্ৰথমে সিহঁতে দিবলৈ অলপ চিন্তা কৰিছে, পিছত মই কৈছোঁ চিন্তা কৰিব নালাগে। মোৰ দোকানখন যেতিয়া মই ষ্টাৰ্ট কৰি আছোঁ, চাওক আপুনি চাই কিনে মোক দিয়ক। মই যেনেকুৱা পাৰিম তেনেকুৱা দি যাম, আপুনি একো প্ৰব্লেম নহ'ব। মই তেনেকুৱাই দি আছোঁ, একো প্ৰব্লেম হোৱা নাই। নাই একো দৌৰা-দৌৰি নাই। সফল হৈছেনে? একদম স্পেচিয়েলিভাৱে মোক ভাল চলিছে, ভাল দিছে সিহঁতে। এতিয়া মোৰ চলি আছে অফাৰ। এতিয়া যদি মই বিচাৰোঁ সিহঁতে যদি দিব পাৰে, মোক 2 লাখ টকা দিব কৈছে মোক, তেতিয়া মই নলওঁ। এতিয়া মোৰ দৰকাৰ পৰিলেই লওঁ। আৰু বেলেগ যদি ব্যৱসায়িক লয়, সিহঁতে চলাব পাৰিব এনেকুৱা মোৰ নিচিনা ব্যৱসায় কৰিলে। ঠিক তেনেদৰে ফুজাইল আহমেদেও প্ৰথমে 50,000ৰ পাছত 1 লাখ টকাৰ ঋণ লৈ হোটেলৰ ব্যৱসায় আৰম্ভ কৰিছে। এই ক্ষেত্ৰত বন্ধন বেংকেও তেওঁলোকক উপযুক্ত সঁহাৰি জনাই ঋণ প্ৰদানৰে সুবিধা কৰি দিছে, যাৰ বাবে তেওঁলোকে অতি কম সময়তে কম সুতত ঋণ লৈ এতিয়া সুপ্ৰতিষ্ঠিত। বন্ধন বেংকৰ পৰা বন্ধন বেংকৰ পৰা প্ৰথমে লৈছিলোঁ 50,000 লৈ সেইটো পৰিশোধ কৰাৰ পিছত লৈছোঁ আকৌ তেখেতৰ পৰা 1 লাখ টকা। 1 লাখ টকা লৈ আমি দোকানত মাল উঠাই এতিয়া বিজনেছটো ভালে চলি আছে। বৰ্তমান মই সিহঁতৰ পৰা পইচা লোৱাৰ পিছত এতিয়া আৰু এক্সট্ৰা হোটেল এখন ষ্টাৰ্ট কৰিছোঁ সন্মুখত, যে ষ্টাৰ হোটেল কৈ নাম আছে। ষ্টেট বেংকৰ সন্মুখত যিকোনো কাষ্টমাৰ আহিলে ইয়াত পাব। বেংকৰ পৰা ঋণ আজি 2 বছৰমান হৈ গ'ল। দৌৰা-দৌৰি কৰিব নালাগে, সোনকালে দি দিছে। সিহঁতে কৈছে লগভগ 1 সপ্তাহ 15 দিনমান আপুনি জমা দিয়ক, 100 টকাকৈ ডেইলি আপোনাক আমি লোন দি দিম। চিভিলটো চেক কৰি আমাৰ লোনটো দি দিছে। বেছি নহয়, বহুত কম আছে, অন্য বেংকত বহুত কম আছে। আমি কাষ্টমাৰসকলক আহ্বান জনাম যে বিজনেছ কৰিবলৈ হ'লে বন্ধন বেংকত আহক। আপোনালোক আহি ৰেছপন্সটো ভালে পাব। লগতে যিকোনো বিজনেছত লাহে লাহে আপোনালোকে প্ৰথমতে সিহঁত 50,000 দিব, তাৰপিছত আপোনাৰ লেনদেন ভাল থাকিলে কম সময়ৰ ভিতৰত 1 লাখ পাব। এইটো পৰিশোধ কৰাৰ পিছত আপোনাক লগভগ 4 লাখ 5 লাখ দিব। আপোনাৰ লেনদেনৰ ওপৰত ডিফেন্স কৰিব আৰু আপোনাৰ চিভিলৰ ওপৰত। মহম্মদ ফুজাইল আহমেদ, দবকাৰ পৰা জাবিৰ লস্কৰৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।